জয় জয় রাম কৃষ্ণ হরি, 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 রাম কৃষ্ণ হরি। হরয়ে নমঃ, হরয়ে নমঃ, হরয়ে নমঃ। ওম শান্তি শান্তি শান্তি। জয় শ্রীকৃষ্ণ। প্ৰভুসকল, আমি পবিত্ৰ নামঘোষাৰ ছবিখণ্ডৰ পৰা বাছি বাছি কেইজনমান ঘোষা ল'লোঁ আৰু তাৰ বিবেচনা কৰিলোঁ। এতিয়া আমি দুলৰী খণ্ডত সোমাব খুজিছোঁ। তাৰ আগতে কেইটামান কথা স্পষ্ট কৰি ল'লে আমাৰ আলোচনাৰ কাৰণে সুবিধা হয়। বিশেষকৈ সকলো মানুহৰে সমানে বুজি পোৱাৰ সামৰ্থ্যতাটো নাথাকে। প্ৰথম যেতিয়া শিশু বিদ্যালয়লৈ যায়, তাক নানা নচা গোৱাৰ মাজেদি শিকাবলগীয়া হয়। লাহে লাহে দুটা আখৰ লিখিবলৈ বা ৰেখাবিলাক টানিবলৈ শিকোৱা হয়। তাৰপিছত আখৰ লিখিবলৈ শিকোৱা হয় অলপ অলপকৈ। তাৰপিছত আ উ এইবিলাকো শিকোৱা হয়। পিছত যুক্তাক্ষৰ শিকোৱা হয়। এনেধৰণে শিকোঁতে শিকোঁতে লাহে লাহে গৈ 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 যেতিয়া সি বহুত জানেগৈ, তেতিয়া লাহে লাহে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে, স্নাতক হৈ যায়, স্নাতকোত্তৰ হৈ যায়। তাৰপিছত মহামহোপাধ্যায় অৰ্থাৎ PhDও কৰেগৈ। শাস্ত্ৰটো ঠিক তেনেকুৱাই। প্ৰথমতে যিসকল শিশু বা যুৱক যুৱতী শাস্ত্ৰ অধ্যয়ন বা দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰিবলৈ যাব, বহুতবিলাক প্ৰাথমিক কথা তেওঁলোকে জানি লোৱা উচিত। তেতিয়া তেওঁলোকৰ কাৰণে আগলৈ কথাবিলাক বুজাত অত্যন্ত সহজ হৈ যায়। গতিকে তেনেকুৱা এইটো কথা যে জ্ঞানৰ ক্ষেত্ৰতো, ভক্তিৰ ক্ষেত্ৰতো, যোগৰ ক্ষেত্ৰতো, ধ্যানৰ ক্ষেত্ৰতো এই কথাবিলাক আছে আৰু এইবিলাক গোটাবলগীয়া হয়। একে ঠাইতে ক'ৰবাত থোপাই থোৱা তেনেকৈ পোৱা নাযায়। বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰোঁতে, বেদান্তৰ অধ্যয়ন কৰোঁতে, পুৰাণৰ অধ্যয়ন কৰোঁতে তাত কিছুমান বেছিক কথা পোৱা যায়। সেইবিলাক আনি আমি শিকি ল'ব লাগিব। এতিয়া আজিৰ যিটো বিষয় এতিয়া আমি ল'ব খুজিছোঁ, দুলৰী আৰম্ভ কৰাৰ আগতেই কেইটামান কথা স্পষ্ট কৰি ল'ব লাগে। তাৰপিছত এটা হ'ল জ্ঞানৰ ভূমিকা। জ্ঞানৰ কোনটো ভূমিকা পাইছেগৈ মানুহ ব্যক্তি? প্লেন অফ নলেজ, এচিভমেণ্ট অফ নলেজ, ষ্টেজ অৰ ফেজেছ অফ নলেজ। এইটো কি হ'ব? জ্ঞানৰ 7টা ভূমিকা আছে বুলি যোগ বাশিষ্ঠত কোৱা গৈছে। আজি আমি যোগ বাশিষ্ঠৰ এই জ্ঞানৰ 7টা ভূমিকাৰ সম্পৰ্কে কিছু কথা আপোনালোকৰ মাধ্যমেৰে আমাৰ উঠি অহা যুৱক যুৱতীসকলক আমি ক'ব খুজিছোঁ। সেইটো হ'ল, প্ৰথম হ'ল শুভেচ্ছা। শুভেচ্ছা মানে
আত্মদৰ্শনৰ ইচ্ছা কৰি সংকল্প লোৱা, থিয় হোৱা আৰু আগবঢ়া। ক'লৈ আগবাঢ়িব লাগিব? আমি গুৰুৰ চৰণলৈ যাব লাগিব। গুৰু বিভিন্ন ধৰণৰ হ'ব পাৰে, বেলেগ বেলেগ ৰূপত থাকিব পাৰে। এখন কলেজত বা ইউনিভাৰ্চিটিতো বহুত জ্ঞানী লোক আছে। একোখন উচ্চ বিদ্যালয়তো, হাইস্কুলতো বহুত জ্ঞানী গুৰু আছে। প্ৰাথমিক বিদ্যালয়তো আছে। সেইটো আমি বুজি তেখেতৰ ওচৰলৈ আচলতে যাব লাগিব। আৰু সাধাৰণতে আমাৰ যি ভাৰতীয় পৰম্পৰাত জ্ঞানৰ সাধনা আছিল, তাত ঋষি মুনিসকল একোখন আশ্ৰমত থাকে অৰণ্যৰ মাজত। তাত গৈ শিষ্যসকলে সেই জ্ঞান লয়গৈ। গতিকে গুৰুৰ ওচৰলৈ আমি যোৱা আৰু তেওঁৰ কথা শুনি তাত সাধনা আৰম্ভ কৰা, এইটো হ'ল জ্ঞানৰ প্ৰথম ভূমিকা, যাক শুভেচ্ছা বুলি কোৱা হৈছে। যদি আমাৰ এইটো ভাৱনাই জাগি নুঠে যে আমি কোনোবা এজন জ্ঞানী পুৰুষৰ ওচৰলৈ যাওঁ বা সময় দি সেই কথাবিলাক শিকি লওঁ, তেখেতকো আমি অলপমান সেৱা কৰোঁ, এই ভাৱনাটোৱে যি নাহে, শুভেচ্ছাই নাহে, তেন্তে জ্ঞানৰ প্ৰথম ভূমিকাত আমি ফেইল হৈ গ'লোঁ। দ্বিতীয় হ'ল সুবিচাৰণা। সুবিচাৰণা, গুৰুৱে বা যি কথা ক'লে বা শাস্ত্ৰত যিবিলাক ভাল ভাল কথা কোৱা হৈছে, সেইবিলাকৰ আমি বাৰে বাৰে চিন্তন কৰিব লাগে। দিনে ৰাতিয়ে চিন্তন কৰিলে গুৰুৱে আজি কি ক'লে। কেতিয়াবা বহুত দিন গুৰু মৌন হৈয়ে থাকিব। গুৰুস্তু মৌন বাখ্যানম শিষ্যস্তু ছিন্ন সংশয়। ভগৱানে এদিন শিষ্যই সুধিলে যে গুৰুদেৱ, আত্মাৰ স্বৰূপ কেনেকুৱা? গুৰুদেৱ মৌন হৈ থাকিলে। কিছুদিনৰ পিছত আকৌ সুধিলে যে গুৰুদেৱ, আত্মাৰ স্বৰূপ কেনেকুৱা? তেতিয়াও একো নক'লে। তৃতীয় দিনাখন আকৌ সুধিলে, অন্য এটা দিনত তৃতীয়বাৰ, গুৰুদেৱ আপুনি কওকচোন, আত্মাৰ স্বৰূপ কেনেকুৱা? সেইদিনাখনো নক'লে। তাৰপিছত শেষৰ দিনাখন শিষ্য অতিষ্ঠ হৈ ক'লে যে গুৰুদেৱ, মই এটা কথা প্ৰশ্ন সুধি আছোঁ, তাৰ কোনো উত্তৰে আপুনি দিয়া নাই। তেতিয়া গুৰুৱে হাঁহি মাৰি ক'লে যে মই তোক আত্মা কেনেকুৱা সেইটো বিষয়েতো ক'লোঁ, কৈয়ে আছ, কিন্তু তই ধৰিব পৰা নাই, তই বুজিব পৰা নাই। মই মৌনৰ ভাষাৰে কৈ আছোঁ। সেই আত্মা কেনেকুৱা এইটো মৌনৰ ভাষাৰেহে বুজি পোৱা যায়। উপশান্ত অয়ম আত্মা। এই আত্মা হ'ল উপশান্ত, সকলো সময়তে শান্ত হৈ থাকে এই আত্মা। যদি কোনোবাই শব্দ কৰে, কোনোবাই ধ্বনি কৰে, তেতিয়াহ'লে শান্তিটো নাইকিয়া হৈ যায়। মৌনতহে শান্তি হয়। গতিকে আত্মাও মহামৌনৰ নিচিনা। তিনিবাৰ বুজালোঁ, নুবুজিলি, চতুৰ্থবাৰত আজি মই কৈছোঁ। কেতিয়াবা কেতিয়াবা গুৰুৱে বহুত কম শব্দত, দুই এটা তিনিটা শব্দত বা কেতিয়াবা ইংগিততহে মহাজ্ঞান শিষ্যসকলক দিয়ে। গুৰুৱে মোৰ ফালে এই ভাৱনাৰে কিয় চালে, বা তেওঁ বহুদিনৰ মূৰত দুটা শব্দ কিয় ক'লে মোক, এই শব্দ দুটাৰ অৰ্থ কি, এই বিষয়ে বাৰ বাৰ চিন্তন কৰা, গুৰুৰ বাণীৰ চিন্তন কৰা, আৰু শাস্ত্ৰৰ বাণীৰো, শাস্ত্ৰত বহুতবিলাক আপ্তবাক্য আছে যিবিলাক এৰিব নোৱাৰি। মানৱ জাতিৰ অনেক যুগৰ অভিজ্ঞতাৰ ফলবিলাক তাত সংক্ষেপতে লিখি থোৱা আছে। বাৰ 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 সেই বাণীবিলাকৰ
স্মৰণ কৰিব লাগিব, তাক সমুদ্ৰ মন্থন আদি কৰিব লাগিব আৰু গৈ তাৰ পৰা অৰ্থ উলিয়াব লাগিব। আজি ক'লে, আজি শুনিলোঁ বা আজি পঢ়িলোঁ আৰু মই নিজে এটা অৰ্থ কৰি ল'লোঁ, এইটো কেতিয়াও হ'ব নোৱাৰে। ইয়াৰ কাৰণে সুবিবেচনা যদি আমি সুবিবেচনা কৰোঁ, তেতিয়াহ'লে এইটো হ'ল দ্বিতীয় ভূমিকা, জ্ঞানৰ দ্বিতীয় ভূমিকা। সুবিচাৰণা, গুৰুৱে আৰু শাস্ত্ৰই যি কয় তাৰ বিচাৰ বাৰ বাৰ কৰাটো। তৃতীয় ভূমিকাটো হ'ল তনুমানসা। শ্ৰৱণ মননৰ দ্বাৰা বিষয়ৰ পৰা অনাসক্ত হ'ব লাগিব। গুৰুৰ কথাবিলাকে যদি আমাক সংসাৰৰ বস্তুৰ কাৰণে আকৰ্ষিত কৰিছে, সংসাৰৰ বস্তু প্ৰাপ্তিৰ কাৰণে প্ৰলোভিত কৰিছে, তেন্তে সেইজন গুৰু নহয়। সংসাৰৰ যিবিলাক বস্তু আছে, বিষয়ৰ যিবিলাক বস্তু আছে, সেইবিলাকত অনাসক্তিলে আনিব লাগিব। এইটো তৃতীয় ভূমিকা। তনুমানসা মানে তৃতীয় ভূমিকা। যোগ বশিষ্ঠই কৈছে তৃতীয় ভূমিকা, এইটো ভূমিকালৈ আহিব লাগিব। এতিয়া চাওক, আমি 1000 মানুহৰ মাজত আমি বহি আছোঁ, আপুনি মই। সকলোৰে সমান একে ভূমিকা নহ'ব। কোনোবাৰ শুভেচ্ছা হ'ব, কোনোবাৰ সুবিচাৰণা হ'ব, কোনোবাৰ তনুমানসা হ'ব। তনুমানসা যদি আমি পালোগৈ, তেতিয়াহ'লে বুজিব লাগিব যে আমি জ্ঞানত কিছু দূৰ আগবাঢ়িছোঁ। কমেও বিষয়ৰ প্ৰতি আমাৰ অনাসক্তি আহিছে। ভিতৰৰ পৰা আহিব লাগিব এই বস্তুটো। ই কেৱল কোৱাৰ কথা নহয়, বা শাস্ত্ৰ পঢ়ি আমি অন্যসকলক কোৱাৰ কথা নহয়। অন্তৰৰ ভিতৰৰ পৰা যেতিয়া বিষয়ৰ প্ৰতি আমাৰ আসক্তি কমি যাব, অনাসক্ত হৈ যাম, তেতিয়া বুজিব লাগিব যে আমাৰ মানে তনুমানসা, এই তৃতীয় ভূমিকাত আমি এতিয়া অৱতীৰ্ণ হ'লোহি। আমি তৃতীয় ভূমিকা পালোহি। চতুৰ্থ ভূমিকা কি হ'ব জ্ঞানৰ? সত্তাপত্তি। সত্তাপত্তি মানে কি? প্ৰথম 3টা অৱস্থা যে আমি এতিয়া ক'লোঁ, এই 3টা প্ৰাপ্ত হোৱাৰ পিছত ব্যক্তিয়ে নিৰ্বিকল্প সমাধি লাভ কৰে। সবিকল্প সমাধি আৰু নিৰ্বিকল্প সমাধি। সবিকল্প সমাধিত বিকল্প এটা ব্যৱস্থা থাকে, এটা শৰীৰ থাকে, আৰু ধ্যাতা ধ্যেয় ধ্যান, জ্ঞাতা জ্ঞেয় জ্ঞান, এই তিনিওটাৰে অনুভূতি থাকে, জ্ঞান থাকে, সচেতনতা থাকে। কিন্তু নিৰ্বিকল্প যেতিয়া হ'ব, তেতিয়া জ্ঞাতা আৰু জ্ঞান এই দুটা সমাপ্ত হৈ যাব। ধ্যাতা আৰু ধ্যান এই দুটা সমাপ্ত হ'ব। কেৱল জ্ঞেয় থাকিব বা ধ্যেয় থাকিব। সেই অৱস্থালৈ গৈ নিজকে ময়ো ব্ৰহ্মই বুলি ভাবি লোৱা, কেৱল ইণ্টেলেকচুৱেলি ভাবিলে নহ'ব, বৌদ্ধিকভাৱে ভাবিলে নহ'ব। অন্তঃকৰণৰ পৰা যেতিয়া মই ভাবিবলৈ ধৰিম যে মই ব্ৰহ্মই, মই ব্ৰহ্মতকৈ বেলেগ নহয়, এনেকুৱা এটা অৱস্থা যেতিয়া আহিব, তেতিয়া এইটোকে বোলে নিৰ্বিকল্প সমাধি। সমাধি মানে তাত বিলীন হৈ যোৱা সেই বস্তুটোত, আৰু অন্য একো বস্তু নেদেখা, কেৱল সেইটোহে দেখা। গোটেই বস্তুটো যোগসূত্ৰত সমাধি যিটো বুলি কৈছে, সেই সমাধিটো আমি এই জ্ঞানৰ সমাধিটো দেখিব পাৰোঁ। ধ্যান সমাধি আৰু জ্ঞান সমাধি এই দুটাত পাৰ্থক্য আছে। ধ্যান সমাধি মানে আপুনি এঠাইত বহি ল'লে, এজোপা গছৰ তলত বহিলে, বা এটা পৰ্বতৰ গুহাৰ ভিতৰত বহিলে, বা আপুনি এটা পাহাৰৰ শৃংগত বহিলে, বা এটা সমুদ্ৰৰ দ্বীপৰ মাজত অকলে বহিলে, গছৰ তলত বহিলে, বহি বিশেষ পদ্ধতিৰে আপুনি ধ্যান লগালে। আৰু ধ্যান কৰোঁতে 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 এটা সময় আহিব, এটা সমাধি হৈ যাব।
মানে ভগৱানহে থাকিব, ভগৱানকে দেখিব, আত্মাকে দেখিব, আনক দেখি নাপায়, নিজকো দেখি নাপায়, তেনেকুৱা এটা অৱস্থা, এইটোৰ নাম সমাধি। কিন্তু ইয়াত এটা মুস্কিল কি আছে, এই সমাধি লাগেও আৰু এই সমাধি ভাগেও। যেতিয়ালৈকে সমাধি আছে তেতিয়ালৈকে ঠিক, কিন্তু সমাধি সমাপ্ত হোৱাৰ লগে লগেই আকৌ ৰাগ, দ্বেষ, অহংকাৰ, কাম, ক্ৰোধ এইবিলাক আহি যায়। সেইকাৰণে বহুতবিলাক মুনি বৰ ডাঙৰ হোৱাৰ পিছতো কেতিয়াবা কেতিয়াবা তেওঁলোক এই ধ্যান সমাধিত থকাৰ কাৰণে তেওঁলোকৰ কাম, ক্ৰোধ আহি যায়। এতিয়া কিছুমান মুনিকটো ব্ৰহ্মজ্ঞানী বুলি কোৱা যায়। দুৰ্বাসা বৰ ব্ৰহ্মজ্ঞানী, বৰ শক্তি আছে তেওঁৰ, কিন্তু দুৰ্বাসাৰ তৎক্ষণাতে খং উঠি যায়। বৰ মুস্কিল সেইটো কাৰণে, কাৰণ তেওঁৰ সমাধিটো ধ্যান সমাধি হৈছে, জ্ঞান সমাধি হোৱা নাই। কিন্তু এতিয়া জ্ঞান সমাধি প্ৰাপ্ত কৰিলে তেতিয়া তেওঁক ব্ৰহ্মবিদ বা ব্ৰহ্মক জনা বুলি এজন ব্যক্তি কোৱা হ'ব। এইটো হ'ল সত্তাপতি। চতুৰ্থ নম্বৰ, এইটো হ'ল জ্ঞানৰ চতুৰ্থ ভূমিকা। তাৰপিছত হ'লে পঞ্চম ভূমিকা কি হ'ব? অসংশক্তি, অপৰোক্ষ অনুভূতিত নিমগ্ন হৈ ব্ৰহ্মানন্দ ভোগা। পৰোক্ষ অনুভূতি আৰু অপৰোক্ষ অনুভূতি। পৰোক্ষ অনুভূতি মানে শাস্ত্ৰৰ মাজেদি গুৰুৰ মাজেদি গৈ সেই বস্তুটোক অনুভূতি কৰাটোক অপৰোক্ষ অনুভূতি। কিন্তু নিজে নিজে যেতিয়া সম্পূৰ্ণ দেখিব তেতিয়াহ'লে সেইটোক অপৰোক্ষ অনুভূতি বুলি ক'ব। পৰোক্ষতা নাথাকে, ছেকেণ্ড কোনো ইনষ্ট্ৰুমেণ্ট নাথাকে। দেয়াৰ উইল বি নো ছেকেণ্ড মিনছ টু এপ্ৰ'চ টু দি ব্ৰহ্ম। উইদাউট এনি ছেকেণ্ড মিনছ, directly we are feeling the existence of God Almighty in us. এইটো হ'ল অপৰোক্ষ অনুভূতি। তাত নিমগ্ন হৈ ব্ৰহ্মৰ যি আনন্দ, এই আনন্দ ভোগ কৰা যায়। ব্ৰহ্মৰ স্বৰূপ কি? আনন্দ, আনন্দ, আনন্দ। ব্ৰহ্মানন্দ, নিত্যানন্দ, যোগানন্দ, পৰমানন্দ, সচ্চিদানন্দ, বিমলানন্দ আদি বেলেগ বেলেগ অৱস্থাত ব্ৰহ্ম আছে। সেই আনন্দ আমি ভোগ কৰা মানে অনুভৱ কৰা, ইয়াৰ নাম হ'ল অসংশক্তি। এইটো হ'ল 5 নম্বৰৰ জ্ঞানৰ ভূমিকা। 6 নম্বৰ ভূমিকাটো কি? পদাৰ্থভিমানী। পদাৰ্থ মানে মেটেৰিয়েল থিংছ। মেটেৰিয়েল থিংছবিলাকৰ প্ৰতি আমাৰ আকৰ্ষণ লাহে লাহে কমি যাব। ইয়াৰ প্ৰতি অপ্ৰীতি হ'বলৈ ধৰিব, প্ৰীতি নথকা হ'ব। আলেকজাণ্ডাৰ মহানে ভাৰতবৰ্ষ বিজয় কৰিবলৈ আহি 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 আধা ভাৰতবৰ্ষক বিজয় কৰিলেহি। কিন্তু এদিন তেওঁ ঘোঁৰাৰ ওপৰত উঠি গৈ থাকোঁতে তেওঁ এজন ফকীৰ, সাধু, ঋষিমুনি গছ এজোপাৰ তলত কাপোৰ কানি নিপিন্ধাকৈ পৰি আছে। কিন্তু তেওঁ ওচৰলৈ গৈ দেখে যেন কি মানুহ, কেনে কথা। তেতিয়া তেওঁ দেখিলে যে তেওঁৰ চকুত ইমান শান্তি আছে, ইমান প্ৰশান্তি আছে, তেওঁ যেন একোৱেই বিচৰা নাই। তেতিয়া তেওঁ ওচৰলৈ গ'ল, গৈ পেলাই তেওঁক নমস্কাৰ কৰিলে। এই সাধুজনক ক'লে যে মই আলেকজাণ্ডাৰ, এই পৃথিৱী বিজয় কৰি কৰি ভাৰতৰ আধা বিজয় কৰিছোঁহি, মই ইয়াত পাইছোঁহি। কিন্তু আপোনাৰ নিচিনা মানুহটো মই দেখা নাই। বোলে মই কেনেকুৱা মানুহ? কাপোৰ নাই, কানিৰ নাই, ঘৰ নাই, বাৰী নাই, গছ এজোপাৰ তলত পৰি আছে আপুনি, কিন্তু আপোনাৰ মনত ইমান আনন্দ, আপোনাৰ চকুকেইটাত ইমান শান্তি মই দেখা পাইছোঁ। এই শান্তিটো মই কেনেকৈ পাম এতিয়া? সেইবোৰ আপুনি বুজাই দিয়ক। বোলে তই যিটো পথেদি আহিছ সেইটো শান্তিৰ পথ নহয়। শান্তিৰ পথৰ কাৰণে আত্মাৰ পথেদি যাব লাগিব। গীতাৰ জ্ঞান ল'ব লাগিব, উপনিষদৰ জ্ঞান ল'ব লাগিব, বেদান্তৰ জ্ঞান ল'ব লাগিব, তেতিয়াহে হ'বগৈ। নহ'লে গোটেই পৃথিৱী জিনিব পাৰিবি, কিন্তু তোৰ মনক যেতিয়ালৈকে জিনিব নোৱাৰিবি
তেতিয়ালৈকে তোৰ কিন্তু মই পোৱা শান্তিটো নাপাওঁ। তেওঁ ক'লে, গুৰুদেৱ, মোক আপুনি আপোনাৰ শিষ্য কৰি লওক, মই আপোনাৰ শিষ্য হৈ যাওঁ আৰু আপুনি মোৰ গুৰু। ঠিক আছে, এতিয়া গুৰুৰ দক্ষিণা মই কি দিওঁ কওক। তেতিয়া তেওঁ হাঁহি পেলাই ক'লে যে এটা কাম কৰ, মই এই ৰ'দ লৈ আছোঁ, এতিয়া পুৱাৰ ৰ'দ লৈ আছোঁ, বৰ ভাল পাইছোঁ আৰু সদায় মই পুৱাৰ ৰ'দ লওঁ। তই মোৰ ৰ'দটো বন্ধ কৰি দিছ, অলপমান কিনাৰলৈ হৈ যা আৰু মোৰ ওচৰলৈ ৰ'দ আহিবলৈ দে, সূৰ্যৰ পোহৰ আহিবলৈ দে, এইটোৱে মোৰ কাৰণে গুৰু দক্ষিণা। তেওঁ বৰ আচৰিত হ'ল আৰু আচৰিত হৈ তৰোৱাল ত্যাগ কৰিলে। কৰি তেওঁ ক'লে যে মই গীতাৰ জ্ঞান কেনেকৈ পাম? জ্ঞানী মানুহৰ ওচৰলৈ যা, অলপ অলপকৈ গীতা শিকগৈ, কেতিয়াবা মোৰ ওচৰলৈ আহিব পাৰোঁ, ময়ো তোক শিকাই দিম শ্লোকবিলাক। এনেকৈ আলেকজেণ্ডাৰ মহানে গীতা শিকিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, হাই হাই, এই যদি গীতাৰ জ্ঞান মই আগতে পালোহেঁতেন, তেন্তে মই পৃথিৱী বিজয় কৰিবলৈ বা বিশ্ব বিজয় কৰিবলৈ কেতিয়াও মই নাহিলোহেঁতেন। সেইবাবে তেওঁ ঘূৰি গ'ল, ঘোঁৰাত আৰু সৈন্যক লৈ ঘূৰি যাওঁতে মাজতে ইউফ্ৰেটিছ নদীখন পায়। সেই ইউফ্ৰেটিছ নদীৰ পাৰত তেওঁৰ কিন্তু বেমাৰ হৈ তেওঁ তাতে মৃত্যু হ'ল। ডেকা মানুহ এজনে গীতা কৈছিলেহে, গীতা শুনিছিলেহে, গীতাৰ ধৰণে চলিবলৈ যত্ন কৰিছিলেহে, কিন্তু তেওঁৰ দেহ অৱসান হৈ গ'ল ইউফ্ৰেটিছ নদীৰ কিনাৰতেই। কিন্তু আমি কি কৈ আছোঁ যে পদাৰ্থভিমানী, পদাৰ্থবিলাক, ধন দৌলত, ৰাজ্য সিংহাসন আৰু প্ৰতিপত্তি, সুখ্যাতি, পত্নী পুত্ৰ, এইবিলাক চব পদাৰ্থৰ ভিতৰত পৰে। যেনেকৈ যেনেকৈ জ্ঞান হৈ আহিব, ব্ৰহ্মজ্ঞান হৈ আহিব, তেনেকৈ এই পদাৰ্থবিলাকৰ প্ৰতি এটা ঘৃণাৰ ভাৱনাহে আহিবলৈ ধৰিব। তাৰ প্ৰতি অপ্ৰীতি আৰম্ভ হৈ যাব, প্ৰীতি নহয় আৰু, যে মোক এইবিলাক বস্তু নালাগে আচলতে সাধাৰণতে। যেনেকৈ এওঁ ক'লে যে মই সম্পত্তি বা পৃথিৱী বিজয়ৰ কাৰণে ওলাই আহিছিলোঁ আৰু ভাৰতো বিজয় কৰিলোঁহি। য'ৰ পৰা মই গ্ৰীচ দেশৰ পৰা ওলাই আহিছিলোঁ, তাৰ পৰা বহুতবিলাককতো চবকে পৰাজয় কৰিয়ে ৰাজ্য বনাই আহিলোঁ আৰু ইয়াত পালোঁহি। কিন্তু এতিয়া মোক এই সম্পত্তিৰ কোনো আৱশ্যক নাই। মই ঘূৰি গৈ সাধনাই কৰিমগৈ, গীতাৰ সাধনা কৰিম, উপনিষদৰ সাধনা কৰিম। কিন্তু গৈ থাকোঁতে তেওঁৰতো দেহ অৱসান হৈ গ'ল। গতিকে এইটো যদিও এটা উদাহৰণ দিয়া হ'ল আলেকজেণ্ডাৰ মহানৰ, কিন্তু আমাৰ প্ৰত্যেকৰে জীৱনত যিসকলে আধ্যাত্মিক আমি সাধনা কৰিব খোজোঁ, এইসকলৰ সংসাৰিক বস্তুবিলাকৰ প্ৰতি, বজাৰত থকা বস্তুবিলাকৰ প্ৰতি মোহ, আকৰ্ষণ, প্ৰীতি, স্নেহ এইবিলাক হোৱাটো উচিত নহয়। এইটো জ্ঞানৰ ভূমিকা নহয়। পদাৰ্থভিমানীটো হ'ল 6 নম্বৰ জ্ঞানৰ ভূমিকা, এইটো হ'ব লাগিব। আৰু তাৰপিছত 7ম ভূমিকাটো আহিলে তুৰ্যগা। তুৰ্যগা মানে 3 অৱস্থাৰ পৰা মুক্ত হোৱা। 3 অৱস্থা মানে কি? অৱস্থা 4টা। এটা হ'ল জাগ্ৰত, এটা হ'ল স্বপ্ন, এটা হ'ল সুষুপ্তি বা গভীৰ নিদ্ৰা, আৰু শেষৰটো হ'ল তুৰীয় বা সমাধি অৱস্থা। আমাৰ মূল যিটো স্বভাৱ, এই স্বভাৱটো কিন্তু সমাধি অৱস্থাৰহে। আমি আগতে ক'লোঁ ধ্যান সমাধিৰ কথা, ইয়াত আহিলে জ্ঞান সমাধিৰ কথা। ধ্যান সমাধিত ধ্যান লাগে আৰু ধ্যান ভংগও হয়। আৰু ধ্যান ভংগ হোৱাৰ পিছত আগৰ মানুহজন আগৰ নিচিনা হৈ গ'ল। আকৌ জ্ঞান সমাধিত কি হয়? সমস্ত বস্তুতে ভগৱান বা ব্ৰহ্ম দেখিবলৈ পোৱা যায়। জীৱ জন্তু, কীট পতংগ, তৃণ তৰু, গছ লতা, পৰ্বত পাহাৰ, হ্ৰদ নদী সৰোবৰ, এই সকলোতে কেৱল ব্ৰহ্মই 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 দেখা পায়। আৰু এই অনুভূতিটো লাভ হয়। ইয়াত কিন্তু ধ্যান সমাধিৰ দৰে
আৰম্ভ হোৱা বা শেষ হোৱাৰ কথা নাথাকে। ই সদায় কাৰণে সকলো সময়ত এটাইকেইটা অৱস্থাতে সি থাকিবই। সি থাকে যেনেকৈ সুখদেউ মহাৰাজৰ আছিল, বা এনেকুৱা বামদেউৰ আছিল, তেনেকৈ কপিলদেউ মহাৰাজৰ আছিল। এইবিলাক হ'ল জ্ঞান সমাধিৰ ব্যক্তি। সেইবিলাকে এই তিনিওটা অৱস্থা মানে জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তি, এই তিনিওটাৰ পৰা ওপৰলৈ উঠি, এই তিনিওটাৰ পৰা মুক্ত হৈ অখণ্ড ব্ৰহ্মৰ অনুভূতি লাভ কৰা, এইটোৱে হ'ল তুৰ্যগা অৱস্থা। আপুনি যদি পঢ়িছে গুৰুচৰিত, কথা গুৰুচৰিত, তেতিয়াহ'লে তাত তুৰ্যগা অৱস্থাৰ কথা পাব। আমাৰ গুৰুসকলে যি শিক্ষা দিলে, আমাৰ ভকতো কিছু আছিল মহাপুৰুষ মাধৱদেৱৰ দিনত, শংকৰদেৱৰ দিনত তেওঁলোক তুৰ্যগা অৱস্থালৈকে প্ৰাপ্ত কৰিছিল। সেইকাৰণে জুই নোহোৱা জেগাৰ অৱস্থাও পাহৰি গ'ল। এজন ভকতে কি কৰিলে, প্ৰহ্লাদৰ কথা কৈ থাকোঁতে তেওঁ নিজে কৈছে, ভকতসকলে শুনি গৈছে, মাজতে জুই আছিল, জুই ধৰি থোৱা আছে ঠাণ্ডাৰ দিনত, শীতৰ দিনত, আৰু গুৰুও শুনি আছে। চবে বৰ আনন্দ কৰি হাঁহিছে, প্ৰহ্লাদক কি কৰিলে কি নকৰিলে। শেষত গৈ পেলাই প্ৰহ্লাদক যে অগ্নিত দলিয়াই দিলে, সেইটো কৰিবলৈ গৈ নিজেও জাপ মাৰি দিলে সেই জুইকুৰাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'লে, ভকতসকল ধৰা, তেওঁক জ্বলিবলৈ নিদিবা বুলি তেওঁক ধৰি বাহিৰলৈ উলিয়াই তেওঁ কাপোৰ কানি খুলি তেওঁক বচাইছে। তেওঁ ক'লে, তোমাৰ আৰু কাম কৰিবলৈ দৰকাৰ নাই, তুমি কৰ্ম কৰিব নালাগে, ঈশ্বৰৰ ধ্যান কৰা, ঈশ্বৰৰ ভক্তি কৰা, ঈশ্বৰৰ জ্ঞান লোৱা, কিন্তু এনেকুৱা জুইৰ ওচৰলৈ আহি বা পানীৰ ওচৰলৈ গৈ আহি তাত জাপ মাৰি নিদিবা। কোৱাৰ তাৎপৰ্য এইটো যে তেনে পুৰুষ গোটেই পৃথিৱীতে, ভাৰতবৰ্ষতো আৰু সকলো সময়তে তেনেকুৱা পুৰুষ আছে আৰু আজিও আছে, তুৰ্যগা হোৱাৰ পুৰুষ। জ্ঞানৰ এইটো হ'ল সপ্তম আৰু শেষৰ অৱস্থা। ইয়াত কেৱল ব্ৰহ্মৰ অখণ্ড অনুভূতি আৰু আনন্দ এইটোৱে আছে। জ্ঞান লোৱা মানেই হ'ল শুভেচ্ছাৰ পৰা আৰম্ভ হৈ তাৰপিছত সুবিচাৰণা, তাৰপিছত তনুমানসা, তাৰপিছত হ'ল সত্তাপতি, তাৰপিছত অহংশক্তি, তাৰপিছত পদাৰ্থভিমানী আৰু তুৰ্যগা। এনেকৈ 7টা ভূমিকাত আমি এটা এটাকৈ এখোপকৈ বগাই গৈ সেইখিনি অৱস্থা পাবগৈ লাগিব। ইয়াৰ পিছত আহিব প্ৰভুসকল ভক্তিৰ 6টা ভূমিকা। কি আমি নেক্সট টাইম আমি ভক্তিৰ 6টা ভূমিকা কি, কোনটো অৱস্থাত আমি নিজে পাইছোঁগৈ, জ্ঞানৰ কোনটো অৱস্থা আমি পালোগৈ, সেইটো নিজে পৰীক্ষা কৰিব লাগিব। অন্যই আমাক কি কয়, আমি ভক্তনে অভক্তনে, ভালনে বেয়া, সেইটো সিমান মূল্য নাই। নিজেই বুজি পোৱা যায়, নিজেহে বুজিব যে মই জ্ঞানৰ কোনটো ভূমিকাত আছোঁ, ভক্তিৰ কোনটো ভূমিকাত আছোঁ। আৰু তৃতীয়লৈ হ'ল ধ্যান বা যোগৰ 4টা অৱস্থা। সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এই বস্তুবিলাক লাহে লাহে যেতিয়া শাস্ত্ৰ পঢ়া যায় বা শাস্ত্ৰৰ চিন্তন কৰা যায়, এনে কিছুমান কথা মাজে মাজে শাস্ত্ৰত ওলাই গৈ থাকিব, আৰু সেইবিলাকক আমি সময়ে সময়ে তাৰ মানে স্পষ্টীকৰণ দিলে আপোনাৰ মোৰ বা উঠি অহা যিটো প্ৰজন্ম আছে তেওঁলোকৰ কাৰণে এইবিলাক বুজাত বৰ সুবিধা হ'ব। গতিকে মই আজি ইমানখিনিয়ে কৈছোঁ। আপুনি নিজে চিন্তা কৰক যে আপুনি 1 নম্বৰ ভূমিকাত আছেনে, 2 নম্বৰত আছেনে, 3 নম্বৰত আছেনে, 4 নম্বৰত আছেনে, 5ত আছেনে, 6ত আছেনে, 7 শেষৰ ভূমিকালৈ আপুনি আহিল। নিজে চিন্তা কৰিব লাগিব। আমি শ্ৰী সুখদেউ মহাৰাজৰ বাণী শুনি আছোঁ, ভাগৱতত আমি শুকনি গদতি পৰীক্ষিত এনেকৈ বুলি আমি শুনি আছোঁ, কিন্তু সুখদেউ মহাৰাজে কোনটো ভূমিকাত থাকি আমাক ভগৱানৰ কথা, শ্ৰীকৃষ্ণৰ কথা, ব্ৰহ্মৰ কথা বা বেদস্তুতিৰ কথা কৈছে,
সেই ভূমিকাটো আমি বুজি নাপালে আমি একো কৰিব নোৱাৰিম। ওপৰৰ পৰা আমাৰ শাস্ত্ৰ পঢ়াটো হ'ব, কিন্তু গভীৰভাৱে আমি ভিতৰলৈ প্ৰৱেশ আমি কৰিব নোৱাৰিম। সেইকাৰণে আপোনালোকৰ প্ৰতিও, সকলোৰে প্ৰতি নহয়, যিসকলে এই কথাখিনি জনা নাই বা নতুনকৈ শুনিছে, সেইসকলে চিন্তন কৰি নিজৰ মনন কৰি এই কথাবিলাক মনত ৰাখি তেওঁলোক এই আধ্যাত্মিক যাত্ৰাত আগবাঢ়িব। আমাৰ বিষয়টোৱে হ'ল যে এক আধ্যাত্মিক যাত্ৰা, আমাৰ সকলোৰে এটা আধ্যাত্মিক যাত্ৰা। আমি পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ বা ভগৱন্তলৈ, জীৱৰ পৰা শিৱলৈ, জীৱৰ পৰা পৰমাত্মালৈ আমি যাত্ৰা এটা কৰিছোঁ। এই যাত্ৰাটো হয়তো কিছুমানৰ সোনকালে শেষ হ'ব, সোনকালে পৰমাত্মাক পাই ল'ব, হয়তো কোনোৱে বহু জন্ম দিবলগীয়া হ'ব পাৰে, ল'বলগীয়া হ'ব পাৰে। কিন্তু আমি আজি যিবিলাক ভাল কথা চিন্তন কৰিম, সেইবিলাকৰ মৰণ নাই। আমি আকৌ জন্ম যেতিয়া ল'ম, তেতিয়া আমি যিমানলৈকে আগবাঢ়িলোঁ তাৰ পৰা আগৰ চোৱা আমি কৰিম। ৰবাৰ্ট ব্ৰাউনিঙে কবিতা লিখিলে, দি গ্ৰেমেৰিয়ানছ ফিউনাৰেল। এজন মানে বৈয়াকৰণিক বুঢ়া হৈ গ'ল, কিন্তু কেৱল আৰু ভাষাৰ চিন্তা কৰে, ব্যাকৰণৰ চিন্তা কৰে। ব্যাকৰণৰ কথা কৈ কৈ আছে, তেওঁক শুৱাই থৈছে, মৃত্যুৰ সময় আহিল, তাতে এইখন কিতাপ আনি এইটো কৰ সেইটো কৰ, বিজ্ঞানৰ এই ব্যাকৰণৰ এই সূত্ৰটো কেনেকৈ কি হ'ব তাৰ চিন্তা কৰিলে। তেওঁ সুধিলে যে আপোনাৰতো আৰু বেছি সময় নাই, এতিয়া আপুনি ব্যাকৰণ পঢ়ি কি কৰিব? কেলৈ মোৰ সময় নাই বুলিছা তুমি? কেনেকুৱা মূৰ্খ মানুহ তুমি? মোৰ কেনেকৈ সময় নাই? মইতো এই ঘূৰি গৈ আকৌ ঘূৰি আহিম, গৈ এতিয়া আকৌ মৃত্যু হোৱাৰ পিছত গৈ পেলাই আকৌ আমি ঘূৰি আহিম, আকৌ মই মোৰ জ্ঞান ল'ব লাগিব, আৰু মই য'ত এৰিছোঁ তাৰ পৰা আৰম্ভ কৰিম। সেইকাৰণে মোৰ যিবিলাক অধ্যয়ন, সেই অধ্যয়নবিলাক অলপ দিনৰ কাৰণে, কেৱল পৰীক্ষাত পাছ কৰিবৰ কাৰণে নহয়, বা এইটো জীৱন পূৰা কৰিবৰ কাৰণে নহয়, বা মই এই বিদ্যাবিলাকৰ দ্বাৰা সম্পত্তি লাভ কৰিম এইটো কাৰণে নহয়। মোৰ বিদ্যাবিলাক, মই যিবিলাক জ্ঞানৰ সাধনা কৰিছোঁ, এই সাধনাবিলাক অনেক জন্মত, অনন্ত পথৰ যাত্ৰাত গৈ থাকোঁতে যিবিলাক সমলৰ আৱশ্যক হ'ব, সেই সমলবিলাক ল'বৰ কাৰণেহে মই এইবিলাক পঢ়িছোঁ। আৰু মোৰ মৃত্যু হ'লে কি হ'ল? মই আকৌ আহিম ঘূৰি, আকৌ আগৰ চোৱা আৰম্ভ কৰিম। গতিকে অজৰ অমৰ ভাবি নিজৰ জীৱন, জ্ঞানীয়ে কৰিব বিদ্যা ধন উপাৰ্জন। বিদ্যাও এক ধন, তাক উপাৰ্জন কৰিবলৈ কেলে? অজৰ অমৰ বুলি ভাবিলে। চুলিত ধৰিছে যমে এতিয়াই নিব, হেনে মনে জানি তেওঁ ধৰ্ম আচৰিব। কিন্তু ধৰ্ম আচৰণ কৰাৰ সময়ত মোক যমে চুলিত ধৰিলে, এতিয়া ধৰ্ম কৰিবলৈ সময়েই নাই, যিমানখিনি সময় মই এতিয়া পাওঁ এইখিনি মই ইয়াত লগাব লাগে বুলি তেওঁ ধৰ্ম আচৰণ কৰিব। কিন্তু জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰত তেওঁ এটা অনন্তৰ পৰা অনন্ত পথলৈ গৈ থকা, অনন্তলৈ গৈ থকা এটা শাশ্বত পথত যোৱা এজন পথিক বুলি ভাবি লৈ এই জ্ঞানবিলাকক সংগ্ৰহ কৰিব লাগিব, চিন্তন কৰিব লাগিব, আগবাঢ়িব লাগিব। গতিকে ইমানখিনি কৈয়ে আজিৰ এই বক্তব্য সমাপ্ত কৰিলোঁ। ইয়াৰ পিছত আমি দুলৰী খণ্ডত যাম, কাৰণ দুলৰী খণ্ড অলপমান দীঘলীয়া আছে, বেছি আছে ঘোষা। সেইখিনি আমি কিমান পাৰোঁ, ভগৱানে আমাৰ দ্বাৰা কিমান কৰায়, আপুনি কিমান সহযোগ দিয়ে, তাৰ ওপৰতে গোটেই কথাবিলাক নিৰ্ভৰ কৰিব। আমি যেতিয়া ঈশা উপনিষদ শেষ হ'ব, আৰু বেছি দিন নাই ঈশা উপনিষদ শেষ হ'বলৈ, ঈশা উপনিষদৰ শেষত আমি আপোনালোকক এটা নিবেদন কৰিছোঁ যে ইয়াৰ পিছত কি আপোনালোকে শুনিব খোজে, ভাগৱত শুনিব খোজে নে উপনিষদ শুনিব খোজে নে গীতা শুনিব খোজে বা যোগসূত্ৰ শুনিব খোজে, আদি আদি আপোনালোকে আমাক ছাজেশ্যন দিব যে আমি এইটো শুনিব খুজিছোঁ। আৰু যিসকলৰ সংখ্যা বেছি হ'ব আৰু তেখেতসকলৰ মতেই আমি নেক্সটটো আৰম্ভ কৰিম। নামঘোষা চলি থাকিব, কিন্তু
উপনিষদ বা অন্য বিভিন্ন ধৰণৰ পুৱা আমাৰ চলে আৰু গধূলি আমাৰ চলে, তাত আপোনালোকে সহযোগ কৰিব। আৰু আমাৰ ক'ৰবাত যদি ভুল হৈছে সেই ভুলখিনি শুধৰাই দি পথ প্ৰদৰ্শন কৰি দিয়া কামটো আপোনালোকৰেই, কাৰণ আপোনালোক বহুত জ্ঞানী পুৰুষ। তথাপিতো আমি এই কথাখিনি ভগৱানৰ কীৰ্তন বুলি আমি কৰিছোঁ। আমি বহুত জানো আৰু আপুনি নাজানে এইটো কথা নহয়। আপোনাৰ পৰা শিকিবলগীয়া আছে। আমাৰ শিকাত ক'ত ভুল হৈছে, ক'ত অপূৰ্ণতা আছে, সেইটো আমি নিজে বুজি নাপাওঁ। আপুনি আমাক বুজাই দিব। আৰু এই বিচাৰটো যাতে বেছি আৰু বেছিকৈ মানুহৰ মাজলৈ যায়, সেই ব্যৱস্থাটো কৰাৰ কামো আপোনাৰ হ'বৰেই। গতিকে আপোনাৰ সবে মানুহক ক'ব লাগিব যে তেওঁলোকে যাতে সদায় এই বস্তুটো পাই থাকে, তাৰ কাৰণে যিটো ছাবস্ক্ৰাইব কৰিব লাগে, লাইক কৰিব লাগে, এই দুইটাতে তেওঁলোকে বটন দবালেই হ'ল। গতিকে এইটো কামো কৰাব। ইজনে সিজনক কৈ, যেনেকৈ এগছ চাকিৰ পৰা 1000 গছ চাকি জ্বলাব পাৰি, তেনেকৈ এজনে শুনাৰ পিছত এইটোক 1000জনক শুনাই গৈ থাকিব লাগিব। কেৱল আমাৰ অসমতেই নে, অসমৰ চুকে কাণেতো কৰিবই লাগিব। তাৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি যাব লাগিব এই সন্দেশবিলাক লৈ। ঋষিসকলৰ, ভক্তসকলৰ, ভাগৱত ভক্তসকলৰ এই সন্দেশ বা বাৰ্তা লৈ আমি যাব লাগিব। শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, মাধৱদেৱ গোস্বামী, তুলসীদাস, জ্ঞানেশ্বৰ মহাৰাজ, মীৰাবাই আদি কৰি সকলোৰে জ্ঞান আমি বিতৰণ কৰি এখন নতুন সমাজ নিৰ্মাণ কৰিব লাগিব। ইমানকে কৈ আজিৰ বক্তৃতা ইমানতে সমাপ্ত কৰিছোঁ। সমস্ত জনকে নমস্কাৰ। কৃষ্ণ হৰি ওম তৎসৎ, হৰি ওম তৎসৎ, হৰি ওম তৎসদিতি। কৃষ্ণ।